অমৃত বৃক্ষ আন্দোলনৰ গছপুলি ফটো কেনেকৈ আপলোড কৰে মই ইয়াতে দেখাবলৈ লৈছোঁ। প্ৰথমে আপোনালোকে লগইনত যাব আৰু ফোন নাম্বাৰটো দি দিব। যিটো ফোন নাম্বাৰত আপোনালোকে ৰিনিউৱেল বা ৰেজিষ্টাৰ কৰিছিল সেই ফোন নাম্বাৰটো দিব। ইয়াৰ পিছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যদি লিখি ৰাখিছিলে সেই নাম্বাৰটো দি লগইন কৰিব পাৰিব, নাইবা আপোনালোকৰ যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নাই তেতিয়া OTP পঠাই আপোনালোকে এপটো লগইন কৰি ল'ব লাগিব। মই ইয়াতে OTP পঠাই এপটো লগইন কৰি ল'বলৈ লৈছোঁ। তাৰপৰা ইয়াতে তাৰপিছতে কেপচাৰটো এণ্টাৰ কেপচা আছে যে আপোনালোকে 6টা সংখ্যা যেনেকৈ লিখা আছে তাতে তেনেকৈ ভৰাই দিব, তাৰপৰা লগইন কৰিব। ইয়াৰ পিছত আপোনাৰ নামটো আহি যাব আৰু আপলোড ফটোত ক্লিক কৰিব। আপলোড ফটোত ক্লিক কৰা মাত্ৰ চিলেক্ট প্লেণ্ট আহি যাব। আপোনালোকে যিটো গছপুলি ৰুইছে ইয়াতে চিলেক্ট কৰিব। ইয়াতে মেহগনি ৰুইছোঁ, মেহগনিটো চিলেক্ট কৰিছোঁ। তাৰ পৰা অপেন গেলাৰীত গৈ ফটো ঠিক এইদৰে ছাবমিট কৰি দিব। ইয়াৰ পিছত আপলোড কৰি দিব। আপলোড কৰা মাত্ৰ আপোনালোকৰ প্লেণ্ট ID ওলাই যাব। তেতিয়া আপোনালোকৰ ফটো আপলোড হৈ গৈছে বুলি কনফাৰ্ম। ইয়াৰ পিছত গো টু ডেছবৰ্ডত গৈ ঠিক এনেদৰে আৰু 5 কপি ফটো, টোটেল 6 কপি ফটো আপলোড কৰিব পাৰিব।